আমাৰ উদ্দেশ্য ব্যাখ্যাত আমাৰ সদস্য জয়ন্ত বৰুৱাই গোটেই কথাখিনি কিছু ইংগিত দিছে আৰু সেই কথাখিনি আমাৰ তৰফৰ পৰা আপোনালোকে শুনিবৰ বাবে বা আপোনাৰ কথাখিনি জানিবৰ বাবে আপোনালোকে ইয়াত উপস্থিত হোৱাৰ হেতুকে আপোনালোক সদৌতিলৈকে আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে এই কথাটো সকলোৰে মুখে মুখে জানে যে কেন্দুগুৰি বহাগী বিদায় উৎসৱত ৰমণী গাভৰুৰ নামেৰে এটা বঁটা দিয়া হয়। ইয়াৰ ইতিহাসটো আমি কিছু অকণমান চুই যাব লাগিব। আমি ক'ব লাগিব সকলোৰে জ্ঞাতাৰ্থে যে যেতিয়া আমাৰ এই বিহুখনে 2010 চনত 50 বছৰ সম্পূৰ্ণ কৰিলে আৰু 50 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত তেতিয়া সোণালী জয়ন্তী উৎসৱটো বৰ ধুমধামেৰে পালন কৰা হৈছিল আৰু তেতিয়া আমাৰ সকলোৰে আলোচনাৰ মৰ্মে এটা সিদ্ধান্ত হৈছিল যে আমাৰ এই অঞ্চলটো এটা ঐতিহাসিক অঞ্চল। আমাৰ গ্ৰামাঞ্চলত বিহু পতা প্ৰথম এই কেন্দুগুৰি। তেতিয়া এটা সকলোৰে আমি এটা আলোচনাত মিলিত হৈ এটা কথা আমি উপলব্ধি কৰিলোঁ, আমি বিহু পাতিয়ে থাকোঁ, কিন্তু আমি বাস্তৱিকতে আমি এই ইতিহাস প্ৰসিদ্ধ এই এলেকাবিলাকৰ কথা আমি মাজে মাজে লেখাই পঢ়াই শুনো, কিন্তু ইয়াক অধিক আমাৰ নতুন প্ৰজন্মৰ সকলৰ মাজত ইয়াৰ অধ্যয়ন, ইয়াৰ ইতিহাস জানিবৰ কাৰণে যিটো তেওঁলোকৰ যিটো ধাৰণা, সেই ধাৰণাটোক অধিক জনপ্ৰিয় কৰিবৰ কাৰণে এটা সিদ্ধান্ত হ'ল যে আমি ইয়াত এটা বুৰঞ্জীমূলক বা বুৰঞ্জীৰ চৰিত্ৰ এটাৰ লগত সম্পৰ্ক ৰখাই এটা আমি বঁটা প্ৰৱৰ্তন কৰোঁ। তেতিয়া সেই সময়ত আমাৰ আটাইচুৱে আমাক সহায় কৰিছিল আৰু আটাইচুৱে কথাটোত আলোচনা হ'ল। তেতিয়া ৰাজীৱ বাইলুংগুৰ আমাৰ সকলোৱে চিনাকি ৰাজীৱ বাইলুংগুৰ তেতিয়া আমাৰ বিহু কমিটিখনৰ ছেক্ৰেটাৰী আছিলে, আমিও বিষয়ববীয়া হিচাপে দায়িত্ব পালন কৰিছিলোঁ। তেতিয়া আমাৰ সিদ্ধান্ত হ'ল যে আমি অসম বুৰঞ্জীৰ এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰমণী গাভৰু, আৰু ৰমণী গাভৰুৰ নামেৰে আমি 2010 চনত আমাৰ এই ৰমণী গাভৰু বঁটাটো তেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হ'ল। আৰু তেতিয়াৰ পৰা প্ৰৱৰ্তন কৰাৰ পাছত আমি প্ৰথম বছৰ আমাৰ এই বঁটাটো দিয়া হ'ল বিজু ফুকনক, অভিনেতা। দ্বিতীয়বাৰ আমাৰ দিয়া হ'ল ইলা বৰগোহাঁই, তেওঁ বুৰঞ্জীবিদ। ইয়াতে আমি দুটা কথা কৈ থওঁ, আমি যে এই বঁটাটো প্ৰৱৰ্তনৰ সময়ত কিছুমান কি হৈছে, আমাৰ বা সংবিধান নাই বা কিবা নাই, কিন্তু আমি কিছুমান আমি নীতি নিৰ্ধাৰণ কৰি লোৱা হৈছিল যে আমি প্ৰথমতে কি হৈছে, প্ৰথমতে অভিনেতা আৰু বিশেষকৈ বুৰঞ্জীবিদ বা সমাজ উত্তৰণৰ ক্ষেত্ৰত সমাজৰ লগত যি সামাজিক চিন্তাধাৰা, সমাজ বিকাশৰ কাৰণে, সমাজ উত্তৰণৰ কাৰণে যিসকলে কাম কৰিছে, সেই কামটো বিভিন্ন ধৰণে কৰিছে, কিন্তু আমাৰ ইয়াত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল যে বুৰঞ্জীবিদ আৰু অভিনেতাসকলক আমি এই বঁটাটো দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছিল। আমি বেলেগো দিছোঁ, কিন্তু এই দুটা বিষয়ত অগ্ৰাধিকাৰ দিয়া হৈছিল। আৰু যেনেকৈ আমি দিয়া হৈছিল, মানস ৰবীনক দিয়া হৈছিল, আমাৰ উদ্ধৱ ভৰালীক দিয়া হৈছিল উদ্ভাৱক, তাৰপিছত দিয়া হৈছিল কি হৈছে IPS বিষয়ে সংযুক্তা পৰাশৰক। এই কথাটো এইকাৰণে দিয়া হৈছিল যে আমি কৈছোঁ যে আমাৰ বঁটা প্ৰৱৰ্তনৰ উদ্দেশ্য কেইবাটাও আছিলে। এটা হ'ল যে বুৰঞ্জীমূলক কথাবিলাকৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰা আৰু এই বস্তুবিলাকৰ প্ৰতি অধ্যয়নৰ প্ৰতি এটা স্পৃহা জগাই তোলা, আৰু এইটো আমি সফল হৈছে বুলি ভাবিছোঁ। এতিয়া সেই সময়ত এটা কথা আমি কওঁ, আমি ক'বলৈ বাধ্য বা ক'ব পাৰিছোঁ, তেতিয়া বহুতে ৰমণী গাভৰুৰ দুগৰাকী কথা কৈ আছিলে, যে দুগৰাকী ৰমণী গাভৰু, আমাৰ যি ৰমণীয়ালী, সেই ৰমণীয়ালী কথাত সেই ৰমণীয়ালী বুলি বহুতে ভাবিছিলে, কিন্তু বাস্তৱিকতে সেইটো নহয়। যে আমাৰ আচল যিটো হৈছে জয়ধ্বজ সিঙৰ জীয়াৰী ৰমণী গাভৰু, যেতিয়া মিৰ্জুমলা অসম আক্ৰমণ কৰিছিলে, অসম আক্ৰমণৰ পৰা সেইখিনি কথা আমি এতিয়ালৈ নাযাওঁ। তেতিয়া হৈছে তাৰপাছত আমি অলপ কিছু হেৰি কৰি এই অকণমান চিন্তা চৰ্চাটো সলাই আমি উদ্ভাৱক ভৰালীক আমাৰ ইয়ালৈ নিমন্ত্ৰণ কৰা হ'ল, এই বঁটাৰ বাবে নিৰ্বাচিত হ'ল। সেইখন এটা সমিতিয়ে, বোধকৰো আমাৰ ডক্টৰ অনিল তাঁতীয়ে সেইখনৰ প্ৰেচিডেণ্ট আছিল। তেতিয়া সেই তেখেতকো আমাৰ এই বঁটাটো প্ৰদান কৰা হ'ল। তাৰপাছত দেখা গ'ল যে আমি শৈক্ষিক ক্ষেত্ৰত এটা অঞ্চলটো আপোনালোকে জানে, এই অঞ্চলটোত শৈক্ষিকভাৱে বহুতখিনি আগবঢ়া। এই শৈক্ষিক ক্ষেত্ৰখনৰ প্ৰভাৱ পেলাব পৰাকৈ এটা আমি চিন্তা চৰ্চা কৰা হ'ল। তেতিয়া IPS বিষয়া
IPS বিষয়ে আমাৰ সংযুক্তা ভৰালীক আমাৰ পৰাশক আমাক মানে কি কৰা হৈছে এই বঁটাটো দিয়া হ'ল এইদৰে আমাৰ শেষত যোৱা 24 বৰ্ষত অনাতাঁৰ শিল্পী আমাৰ ৰাজেন গোহাঁইক আমাৰ এই বঁটাটো প্ৰদান কৰা হ'ল ইতিমধ্যে এইবাৰ এই চিন্তা চৰ্চাৰ মাজতে এইবাৰো আমাৰ সময়খিনি পালেহি পোৱাৰ পাছত সিদিনা আমাৰ যিহেতু ইয়াৰ আগতে আমাৰ নিৰ্বাচনটো হ'ল নিৰ্বাচনৰ ক্ষেত্ৰত কিছুবোৰ অলপ পলম হ'ল আগতীয়া আমাৰ খুব খৰখেদা হৈছে আমাৰ এখন ৰাজহুৱাভাৱে এখন কমিটি গঠন কৰিলে কমিটিখনৰ আমাৰ ন্যাস সমিতি এখন গঠন কৰিলে ন্যাস সমিতিখনৰ সিদিনা এটা বৈঠক হ'ল এই বৈঠকত এইবাৰৰ বাবে কেইবাজনৰ নাম মানে আহিছিলে আমি বহুতখিনি আমাৰ ছাৰো আছিল গোটেইখিনি বহুতখিনি আলোচনা বিলোচনাৰ মাজৰ পৰা আমি কোনজন ব্যক্তিক নিৰ্বাচন কৰিম কেনেকৈ কৰিম ইত্যাদি দীঘলীয়া আলোচনাৰ অন্তত আমাৰ এটা সিদ্ধান্তত উপনীত হ'ল আমি এই সিদ্ধান্তটো আপোনালোকক এতিয়া অৱগত কৰিব বিচাৰিছোঁ আৰু সমান্তৰালভাৱে আমি 2018 চনৰ পৰা আমি 2018 চনৰ পৰা আৰু এটা বঁটা ইয়াত প্ৰৱৰ্তন কৰা হ'ল আমি জানে যে বিহুটো হ'ল কৃষি উৎসৱ আৰু আমি যে কৃষকসকলকো উৎসাহিত যেনেকৈ আমাৰ বাকীসকলক উৎসাহিত কৰাৰ কাৰণে আমি এই বঁটাটো প্ৰদান কৰা হ'ল কৃষকসকলক উৎসাহিত কৰিবৰ কাৰণে এটা কৃষক বঁটা আমি প্ৰদান কৰাৰ এটা সিদ্ধান্ত লোৱা হ'ল আৰু সেই ক্ষেত্ৰত আগবাঢ়ি আহিল আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত গিৰীণ বাইলুং বৰুৱাদেৱ আগবাঢ়ি আহিল আৰু গিৰীণ বাইলুং বৰুৱাদেৱে তেখেতৰ পিতৃ বলোৰাম বাইলুং বৰুৱাৰ শৰণত সেই বঁটাটো আগবঢ়ালে আৰু বলোৰাম বাইলুং বৰুৱাৰ প্ৰথম মেট্ৰিক পাছ আছিলে অঞ্চলটো হয় নহয় তেখেতসকলৰ এটা আপোনালোকে জানে আপোনালোকৰ এই বাইলুং বৰুৱাৰ পৰিয়ালটোৰ কথা জানে তেখেত সেই সময়তেই কি হৈছিলে মানে মেট্ৰিকুলেশ্যন আছিল তেতিয়া মেট্ৰিকুলেশ্যন বুলি কয় সেই সময়তে মেট্ৰিকুলেশ্যন আছিলে সমান্তৰালভাৱে তেওঁ কৃষি কৰ্মতো নিয়োজিত হৈ সেই সময়ত পৰিয়ালটো পোহপাল কৃষি কৰ্মৰ পৰিয়ালটো পোহপাল দিছিলে আৰু তেখেতসকলৰ পৰিয়ালে আগবাঢ়ি আহিলে তেখেতে এটা কৃষক বঁটা দিয়াৰ এটা ৰাজহুৱাভাৱে ঘোষণা কৰিলে আৰু সেইটো আমাৰ বিহু সমিতিয়েও এইটো গ্ৰহণ কৰিলে আমাৰ উদীয়মান যিসকল যুৱক আছে তেওঁলোকে খুব উৎসাহিত হ'ল সেই বঁটাটো গ্ৰহণ কৰিলে আৰু সেই বঁটাটো সেই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা হৈছে আৰু এই বঁটাটো কিন্তু যদিও এই আলমত দিয়া হয় পৰিয়ালে সেইটো সম্পূৰ্ণ দায়িত্ব পালন কৰে বা দায়িত্ব বহন কৰে আৰু সেই বঁটাটো হৈছে কি প্ৰথম বৰ্ষ 18 চনত আমাৰ নাজিৰা পশু চিকিৎসক জগদীশ বৰ্মনক দিয়া হ'ল যোৱা বছৰ নহয় তাৰ বছৰ আমাৰ আছিলে 22 চনত আপোনাৰ এই যে আমাৰ তিলেশ্বৰ সন্দিকৈ তেখেতক দিয়া হ'ল এইখিনি কথা আপোনাৰ যোৱা বছৰ আমাৰ দিয়া হ'ল টিপেশ্বৰ বৰা মৰাণৰ টিপেশ্বৰ বৰা নামৰ এজন ব্যক্তিক আমাৰ কৃষক এজন প্ৰগতিশীল কৃষকক আমাৰ এই বঁটা দিয়া হ'ল আজি এইটো আমি এই সমিতিখনে আলোচনা কৰাতকৈ বা আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱাৰ বিপৰীতে এই ক্ষেত্ৰত কিন্তু আমি পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ পৰিয়ালে সেই ক্ষেত্ৰত তেওঁলোকৰ যিহেতু পৰিয়ালে গোটেই কথাখিনি পৰিয়ালে মানে বঁটাটোৰ ক্ষেত্ৰত পৰিয়ালৰ দায়বদ্ধতাটো বেছি তাত সেইকাৰণে পৰিয়ালৰ সন্মতি সাপেক্ষেহে আমি সেই কথাখিনি বা সেই বঁটাটোৰ ক্ষেত্ৰত আমি সিদ্ধান্ত ল'ব পাৰোঁ এতিয়া পৰিয়ালক আমি এটা দায়িত্ব দি দিওঁ তেওঁলোকে নিৰ্বাচন কৰি দিব লাগিব তেওঁলোকৰ নিজস্ব চিন্তাধাৰাই তেওঁলোকৰ চিন্তাৰ পৰিসৰত যিখিনি পৰে যিটো ক্ৰাইটেৰিয়া যিটো মানে ফুলফিল হয় সেই মানুহজনকে তেখেতলোকে বঁটা প্ৰদানৰ সিদ্ধান্ত লৈ আহিছে আৰু সেই অনুসৰি তেখেতলোকে পৰিয়ালবৰ্গৰ লগত আলোচনা কৰি দুজনমানৰ নাম দিছিলে তৎসত্বেও আমাৰ পাছত কিন্তু এইবাৰ সেই মানুহজনকো সেই বিশেষ ব্যক্তিজনকো আমাৰ নিৰ্বাচন কৰা হ'ল আৰু এই দুইটা কথা আপোনালোকক জনাবৰ কাৰণে আমি আপোনালোকক আমন্ত্ৰণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221